এইটো একচুৱেলি কৰাইবাৰী বুলি কয়, কিন্তু এই জংঘলটো গাঁৱটোহে কৰাইবাৰী হয়, কিন্তু এইটো জংঘলটোৰ নাম ক'ব নোৱাৰে, এইটোতো ফৰেষ্টে হয়। আৰু আমিও শুনা মতে যে এই পুলিচে কৈছে যে এই যিবোৰ আৰাবোৰ হুণ্ডা ইউজ কৰি সিহঁতে কাটি লৈছে বুলি কিনি কৈছে, কিন্তু এতিয়ালৈকে প্ৰশাসনেও মেইন ভিক্টিমটো ধৰিব পৰা নাই। গাঁৱৰ পৰা কেইজনমান উঠাইছে, কিন্তু সিহঁতৰ এভিডেঞ্চ নোপোৱাৰ কাৰণে এৰি দিছে বুলি শুনা পাইছোঁ। কিন্তু এইটো মেইন আমাৰ প্ৰশাসনেও মেইন ভিক্টিমটো ধৰিব পৰা নাই এতিয়ালৈকে, ইনভেষ্টিগেশ্যন চলি আছে বুলি শুনা পাইছোঁ মই। মানে হ'ব পাৰে এই হত্যাটো চোৰাং চিকাৰীয়ে কৰিছে, কিয়নো নহ'লেতো বহুত হাতীটো মৰিলে হয় আগতে, যদি মানুহ আৰু হাতীৰ সংঘাতটো হয় ইয়াৰ ওপৰত হ'লেতো হ'ব পাৰে নিশ্চয় এইটো চোৰাং চিকাৰীয়ে এই হাতীটো হত্যা কৰিছে। এইটো দাঁত আৰু ভৰিৰ আঙুলিটো নাই, হ'ব পাৰে এই চোৰাং চিকাৰীবোৰ এই বিষয়ে সিহঁতে মাৰিছে চাগে এই হাতীটো। এইটোতো আমি প্ৰশাসনে ফালৰ পৰা শুনা মতে এইটো হণ্ডা মেচিন দি কাটি লৈছে বুলি শুনা পাইছোঁ। আমি ভালকৈ চাব নোৱাৰোঁ, কাৰণ এইটো ইমান গন্ধ হৈ আছে, ওচৰত যাব নোৱাৰোঁ। মানে কেতিয়া গম পালে এইটো? মইতো হৈছে 4-5 দিন হৈছে গম পোৱাটো। সৰস্বতী পূজাত সিদিনা সৰস্বতী পূজাৰ দিনাহে গম পালোঁ যে প্ৰশাসনৰ ফালৰ পৰাহে গম পাইছোঁ, এনেতো গম পোৱা নাছিলোঁ আমি। কেইজনমান মানুহটো তুলিছিল বোলে 4জন মান, কিন্তু সিহঁতে ভিক্টিম নোহোৱাৰ কাৰণে এৰি দিছে বুলি শুনা পাইছোঁ। মানে আমাৰ এইটোৱে অনুগ্ৰহ যে আমি ফৰেষ্ট ভিলেজাৰ হৈ কিনে আমি এই জংঘলটো আমাৰ বন বিভাগৰ ফালৰ পৰা সুৰক্ষিত কৰি ৰাখি দিয়ক বুলি আমি অনুৰোধ কৰিব পাৰোঁ, আৰু বাকী একো কৰিব নোৱাৰোঁ। আমি খালি অনুৰোধহে কৰিব পাৰে আমাৰ চৰকাৰক আৰু আমাৰ বন বিভাগক।